উপভোগ সকলোকে আজি আমি আলোচনা কৰিম পাঠ পৰিকল্পনা সম্পৰ্কে আৰু মই জ্যোতি গোস্বামী প্ৰবক্তা জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান ডিমা হাছাও। প্ৰথমতে আমি জানি লওঁ পাঠ পৰিকল্পনা মানে কি? পাঠ পৰিকল্পনা কি? পাঠ পৰিকল্পনা হৈছে এক ব্যাপক বৰ্ণনা যি শিক্ষকক তেওঁৰ পাঠ সংগঠন আৰু গঠনত সহায় কৰে। যেনে ঘৰতে ই পাঠ্যসূচিপত্ৰ ক্ৰিয়াকলাপ আৰু মূল্যায়নৰ সৈতে শিক্ষাৰ লক্ষ্যসমূহ নিৰ্ধাৰণ কৰে। Next, we will see according to Bossy, lesson plan is the title given to a statement of the achievement to be realized and the specific means by which these are to be attained as a result of the activities engaged in during the group. মানে কি হৈছে যে বচিমৰ মতে লেচন প্লেন হৈছে এনেকুৱা এটা টাইটেল যিটোৰ জৰিয়তে কি হৈছে আমি এটা নিৰ্দিষ্ট সময়ভিত্তিক বা এক্টিভিটিত এটা নিৰ্দিষ্ট পিৰিয়ডৰ ভিতৰত আমি তাক কেনেধৰণে ভাল কৰি তুলিব পাৰোঁ, কেনেধৰণে তাক আমি স্পেচিফিক বিশেষ আমি উদ্দেশ্যসমূহ সাধন কৰিব পাৰোঁ তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। তাৰপিছত নেক্সট পাঠ পৰিকল্পনাৰ উদ্দেশ্যসমূহ কি কি? প্ৰথম আমাৰ কি উদ্দেশ্য পৰে যে দিনটোৰ নিৰ্দিষ্ট পাঠটোৰ বাবে উদ্দেশ্য নিশ্চিত কৰা, শিক্ষকক শিক্ষণ পথত আগবাঢ়ি যোৱাত সহায় কৰা, বিষয়বস্তুৰ নিৰ্বাচন উপস্থাপনৰ ব্যাখ্যাৰ ক্ষেত্ৰত সহায় কৰা, কাৰ্যসন্মত শিক্ষণ পদ্ধতি বাছনি কৰাত সহায় কৰা, শিক্ষণ সত্ৰসমূহ মূল্যায়ন কৰাত সহায় কৰা, ধাৰণাসমূহ স্পষ্ট কৰাত সহায় কৰা, শিক্ষকক আত্মবিশ্বাস প্ৰদান কৰা, এই শিক্ষকক শিক্ষণ সংযোগ হ'ব পৰা সঁজুলিসমূহ উদাহৰণ আৰু দৃশ্য শ্ৰব্যসমূহৰ অৱকাশ দিয়ে। মানে কি ব্যৱহাৰ কৰিব পৰা যায় সঁজুলি সেই সম্পৰ্কে শিক্ষক এজনক তেওঁৰ উদাহৰণ আৰু দৃশ্য শ্ৰব্যসমূহক কি ব্যৱহাৰ কৰিব লাগিব কোনটো পাঠৰ ক্ষেত্ৰত তাক সহায়তা প্ৰদান কৰে। তাৰপিছত আমি আহোঁ যদি ভাল পাঠ পৰিকল্পনাৰ বৈশিষ্ট্যসমূহ আমি কি কেনেধৰণৰ আছে যে উদ্দেশ্যসমূহ স্পষ্টভাৱে থাকিব লাগিব, তাত থকা উচিত, শিক্ষাৰ্থীয়ে পূৰ্ব জ্ঞানৰ সৈতে তাক সংযোগ স্থাপন কৰিব পাৰিব লাগিব, বিষয়বস্তুৰ সংযোগে নিৰ্দিষ্ট সঁজুলি প্ৰদৰ্শন কৰিব লাগে, বিষয়বস্তুৰ ক্ষেত্ৰত উপযুক্ত বিষয় অন্তৰ্ভুক্ত কৰিব লাগে, শিক্ষাৰ্থীসকলক নিষ্ক্ৰিয় শিক্ষাৰ্থী কৰা উচিত নহয়, অৰ্থাৎ তেওঁলোকে যাতে শিক্ষকৰ লগত সমানে সহযোগিতা প্ৰদান কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা, শিক্ষকসকলক শ্ৰেণীকক্ষৰ শিক্ষণ কাৰ্যকলাপ কৰাৰ সক্ষমতা প্ৰদান কৰা, শিক্ষকৰ যুক্তিপূৰ্ণতা কল্পনা প্ৰৱণতা আৰু সিদ্ধান্ত ল'ব পৰা দক্ষতাৰ বিকাশ সাধন কৰা আৰু শিক্ষকক অনুশিক্ষণৰ সুবিধা প্ৰদান কৰা, অৰ্থাৎ মাইক্ৰ টিচিঙৰ সুবিধা প্ৰদান কৰা যাতে নিৰ্দিষ্ট তেওঁ কিবা ভুল থাকিলে সেই আখৰখিনি তেওঁ শুধৰোৱা। তাৰপিছত আমি যদি আমাৰ পাঠ পৰিকল্পনাৰ গুৰুত্ব কওঁ, পাঠ পৰিকল্পনাই আমাক কেনেধৰণে গুৰুত্ব প্ৰদান কৰে, ই কি ক্ষেত্ৰত আমাক সহায় কৰিব পাৰে। পাঠ পৰিকল্পনা শ্ৰেণীকক্ষৰ নিৰ্দেশনাৰ সৈতে নিৰ্দিষ্ট লক্ষ্যসমূহ উদ্দেশ্যসমূহ আৰু সহজে তাক সংযোগ কৰাত সহায় কৰে। মানে লক্ষ্য আৰু উদ্দেশ্যসমূহ তাক সংযোগ কৰা পাঠ পৰিকল্পনাই সহায় কৰে। তাৰপিছত আমি ক'ব পাৰোঁ শিক্ষাৰ্থীসকলৰ মাজত ধনাত্মক বাতাবৰণ সৃষ্টি কৰাত সহায় কৰিব। তাৰপিছত এজন শিক্ষকৰ বাবে পাঠ আঁচনিয়ে শ্ৰেণীকক্ষত কাৰ্যকলাপ বুৰঞ্জী তথ্য কাম কৰে। তাৰপিছত পাঠ পৰিকল্পনা পাঠ্যপুথি শিক্ষণৰ অধিক নিৰ্ভৰশীল প্ৰত্যক্ষ সঁজুলি হিচাপে গ্ৰহণ কৰাৰ গুণপাঠ, অৰ্থাৎ আমি যাতে পাঠ্যপুথিখনকে মূল ভিত্তি হিচাপে গ্ৰহণ নকৰি এটা নিৰ্দিষ্ট আমাৰ যিবিলাক মডেল চাৰ্ট সেইখিনি যাতে ব্যৱহাৰ কৰি পাঠটো অধিক মনোৰঞ্জন ধৰ্মী কৰি তুলিব পাৰে তাক সহায় কৰে। পাঠ পৰিকল্পনাত অভিজ্ঞ শিক্ষকৰ বাবে ভাল যদিও তেওঁ শ্ৰেণীকক্ষৰ পৰিচালনাৰ কৌশলতা অতি উত্তম। পাঠ পৰিকল্পনা এজন শিক্ষকক তেওঁ পাঠ এটা পদ্ধতিগতভাৱে উপস্থাপন কৰা নিৰ্দেশ দিয়ে, অৰ্থাৎ কেনেধৰণে উপস্থাপন কৰিলে ছাত্ৰ ছাত্ৰীসকলক সহজে বুজি পাব সেই ক্ষেত্ৰত পাঠ পৰিকল্পনাই সহায় কৰে। তাৰপিছত আমি যদি পাঠ পৰিকল্পনা আমি গাঁথনিসমূহলৈ যাওঁ তেতিয়াহ'লে প্ৰথম আমাৰ কি আহে যে পাঠ পৰিকল্পনা কি থাকিব লাগিব, তথ্যৰ চিনাক্তকৰণ থাকিব লাগিব, বিদ্যালয়ৰ তাৰ ভিতৰত থাকিব বিদ্যালয়ৰ নাম, শ্ৰেণী, বয়সৰ গড়, সময়, তাৰিখ, বিষয়, পাঠ, পাঠ্যপুথি, লেখক, শিক্ষক শিক্ষয়িত্ৰীৰ নাম আৰু ৰল। তাৰপিছত পিছত যদি আমি পাঠ পৰিকল্পনাৰ সাধাৰণ উদ্দেশ্য কেনেধৰণৰ হ'ব যে একোটা বিষয়ক কেন্দ্ৰ কৰি সাধাৰণ উদ্দেশ্য নিৰ্দিষ্ট কৰা হয়। সাহিত্যৰ সাধাৰণ উদ্দেশ্যৰ লগত গণিতৰ সাধাৰণ উদ্দেশ্য বেলেগ হ'ব। সাহিত্যৰ ক্ষেত্ৰতো গদ্য পাঠ আৰু ব্যাকৰণৰ সাধাৰণ উদ্দেশ্য বেলেগ হয়।
তাৰপিছত আমি যদি আহোঁ একোটা পাঠক বিশেষ উদ্দেশ্য বুলি ক'লে আমি কি ক্ষেত্ৰত ধৰিব পাৰোঁ, একোটা পাঠক কেন্দ্ৰ কৰি বিশেষ উদ্দেশ্য নিৰ্দিষ্ট কৰা হয়। সাহিত্যৰ ক্ষেত্ৰতো গদ্য পদ্যৰ ব্যাকৰণৰ বিশেষ উদ্দেশ্য বেলেগ বেলেগ হয়। যেনে যদি চাওঁ বিশেষ উদ্দেশ্য হ'ল আমি নিৰ্দিষ্ট পাঠটোৰ পৰা আমি কিবা এটা জনাটো হ'ব জ্ঞান, তাৰ পৰা আমি কিবা বুজাটো হ'ব বোধ, কিবা এটা তাৰ পৰা শিকি তাক অন্য এটা পাঠত ব্যৱহাৰ কৰিব পৰাটো হৈছে প্ৰয়োগ, সেই পাঠ পঢ়ি অন্য এটা পাঠ পঢ়িবলৈ ইচ্ছা যোৱাটো ৰুচি, কিবা কাহিনী পঢ়ি তাৰ পৰা অনুৰাগ সৃষ্টি হোৱাটো মনোভাৱ, তাৰপিছত জ্যোতি ছন্দ বিৰাম আদিৰ প্ৰতি লক্ষ্য ৰাখি পাঠ এটা পঢ়িব পৰাটোতে কি থাকিব আমাৰ কৌশলীয় গুণ থাকিব। তাৰপিছত আমি সাধাৰণ পদ্ধতি হিচাপে কেনেধৰণৰ ব্যৱহাৰ কৰে পাঠ পৰিকল্পনা, যেনে কৃষ্ণ ফলক আমি ব্লেকবোৰ্ড যিখন কওঁ ডাষ্টাৰ মোচক, তাৰপিছত চক নিৰ্দেশক মাৰি পইণ্টাৰ আৰু পাঠ্যপুথি টেক্সটবুক। তাৰপিছত বিশেষ সঁজুলিৰ ক্ষেত্ৰত পাঠৰ লগত সম্পৰ্কিত সঁজুলি যেনে চাৰ্ট মডেল ইত্যাদি বিভিন্ন ধৰণৰ সঁজুলি থাকিব পাৰে। তাৰপিছত আমি নেক্সট আহোঁ পাঠ পৰিকল্পনা স্তৰ আমি প্ৰধানতঃ তিনিটা ভাগত ভাগ কৰোঁ। এটা হৈছে প্ৰস্তাৱনা, উপস্থাপন, সামৰণি। তাৰপিছত প্ৰস্তাৱনাত আমাৰ কি থাকে, স্তৰটো থাকিব, তাৰপিছত পূৰ্ব জ্ঞান ধাৰণা, শিক্ষক শিক্ষয়িত্ৰীৰ কাৰ্য আৰু ছাত্ৰ ছাত্ৰীৰ কাৰ্য। তাৰপিছত স্তৰত থাকিব শিক্ষণীয় বিষয়, বিশেষ উদ্দেশ্য, শিক্ষক শিক্ষয়িত্ৰীৰ কাৰ্য, তাৰপিছত ছাত্ৰ ছাত্ৰীৰ কাৰ্য আৰু শিক্ষণীয় ফলাফল, আৰু সামৰণিত আমাৰ থাকিব স্তৰ, শিক্ষক শিক্ষয়িত্ৰীৰ কাৰ্য আৰু ছাত্ৰ ছাত্ৰীৰ কাৰ্য। তাৰপিছত যদি এটা পাঠ পৰিকল্পনাৰ উদাহৰণ হিচাপে দিছোঁ যে পাঠ পৰিকল্পনাটো এনেধৰণৰ হ'ব যে তাত বিদ্যালয়ৰ নাম থাকিব, শ্ৰেণীৰ নাম থাকিব, বয়স থাকিব, সময়, তাৰিখ, বিষয়, পাঠ, পাঠ্যপুথি অসমীয়া, তাৰপিছত লেখক, তাৰপিছত শিক্ষক শিক্ষয়িত্ৰীৰ নাম আৰু তাৰপিছত ইয়াত সাধাৰণ উদ্দেশ্য ইয়াত শ্ৰীমন্ত শংকৰদেৱৰ ক্ষেত্ৰত এইটো এটা কবিতাৰ পাঠ, সেইকাৰণে ছাত্ৰ ছাত্ৰীৰ মনত মাতৃভাষা কবিতাৰ আবৃত্তি ভংগী ছন্দ সৌন্দৰ্য জগাই তোলা, ছাত্ৰ ছাত্ৰীক কবিতা আবৃত্তি বুটবুটি লাভ কৰা, ছাত্ৰ ছাত্ৰীৰ অসমীয়া ভাষা শব্দ ভাণ্ডাৰ বৃদ্ধি কৰা, ছাত্ৰ ছাত্ৰীৰ মৌলিক চিন্তাৰ কল্পনা শক্তি সাধন কৰা আৰু ছাত্ৰ ছাত্ৰীৰ ৰসবাণীৰ বহুখিনি সহায়। সাধাৰণ সঁজুলিৰ ক্ষেত্ৰত কি কি হ'ব পাৰে, কৃষ্ণফলক, ডাষ্টাৰ, চক, নিৰ্দেশক, দণ্ড আৰু পাঠ্যপুথি। তাৰপিছত বিশেষ সঁজুলিৰ ক্ষেত্ৰত কি কি হ'ব পাৰে, ইয়াত যিহেতু শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীমন্ত শংকৰদেৱৰ শিশুলীলা পাঠটো লোৱা আছে, সেইকাৰণে তাত চিত্ৰ, শিশু কৃষ্ণ চুৰি কৰি খোৱা চিত্ৰ আদি। তাৰপিছত নেক্সট আমি যদি আহোঁ প্ৰস্তাৱনাৰ খণ্ডটোলৈ, তাত থাকিব পূৰ্ব জ্ঞান ধাৰণা কিবা, তাৰপিছত শিক্ষক শিক্ষয়িত্ৰীৰ কাৰ্যত এয়া প্ৰশ্ন সুধিব লাগিব আৰু প্ৰশ্নটো নিৰ্দিষ্ট যে পাঠটোৰ নামটো যাতে শেষত ওলাইগে, যেনে ইয়াত শুনিছে যে শিশু কৃষ্ণ চিত্ৰৰ বিষয়ে শিক্ষয়িত্ৰীয়ে ছাত্ৰ ছাত্ৰীক সুধিব, এই চিত্ৰত পোৱা শিশুজন কোন, শিশু শ্ৰীকৃষ্ণৰ চিত্ৰ, শিশু শ্ৰীকৃষ্ণৰ মাতৃৰ নাম কি, যশোদা, শিশু শ্ৰীকৃষ্ণৰ শিশুকালত গোপী আৰু যশোদাৰ লগত যি লীলা কৰিছিল তাক কি বোলা হয়, শিশু লীলা। তাৰপিছত এইটো নিৰ্দিষ্ট শিক্ষকজনে তেতিয়া তেনেহলে আজি আমি তোমালোকৰ কিতাপত থকা শিশুলীলা পাঠটি আলোচনা কৰিম। শিক্ষাৰ্থীয়ে বৰ্গত নাম কৰিব আৰু ছাত্ৰ ছাত্ৰীয়ে তাত বহি লিখে। তাৰপিছত আমি তাৰ লেখকৰ পৰিচয় আহিব, লেখকৰ বিষয়ে ক'ব লাগিব, শিক্ষক শিক্ষয়িত্ৰীয়ে সেই তেওঁৰ বিষয়ে ক'ব লাগিব, ছাত্ৰ ছাত্ৰী সেই সময়ত সেই কথাখিনি মনোযোগেৰে শুনি যাব আৰু তেওঁলোকৰ শিক্ষণীয় ফলন কৰিব, শ্ৰৱণ আৰু স্মৰণ কৰিব পাৰিব। তেনেকে আদৰ্শ পাঠ দিব লাগিব, শিক্ষকে শুদ্ধ ছাত্ৰ ছাত্ৰীসকলক শুদ্ধ উচ্চাৰণ আৰু শুদ্ধ কথন কৰিব পাৰিব, বিশেষ উদ্দেশ্য আৰু প্ৰকৃতি শিক্ষয়িত্ৰীয়ে জ্যোতি চিন চন্দ্ৰ বিৰাম আদি প্ৰতি লক্ষ্য ৰাখি পাঠ কৰিব, ছাত্ৰ ছাত্ৰীয়ে শুনি যাব আৰু শুনা আৰু স্মৰণ শক্তি তেওঁলোকৰ শিক্ষণীয় প্ৰধান ফলাফল। সৰল আৰু নিৰক্ষৰ ছাত্ৰ ছাত্ৰীয়ে সৰলে নিৰৱে পঢ়াৰ কৌশল আয়ত্ত কৰিব পাৰিব, শিক্ষকটিয়ে এজন এজনকৈ সৰল পাঠ পঢ়িবলৈ দিব আৰু ছাত্ৰ ছাত্ৰীয়ে এজন এজনকৈ সৰল পাঠ দিব আৰু তাৰপিছত শুদ্ধ উচ্চাৰণ আৰু শুদ্ধ কথা কৰিব পাৰিব। কঠিন শব্দাৰ্থ ছাত্ৰ ছাত্ৰীসকলে কঠিন শব্দসমূহ চিনাক্ত কৰিব পাৰিব আৰু তাৰ অৰ্থসমূহ লিখিব পাৰিব, শিক্ষয়িত্ৰীয়ে কঠিন শব্দসমূহ এইটো কি কয় বৰ্ডত লিখি দিব আৰু ছাত্ৰ ছাত্ৰীয়ে সেইসমূহ লিখি আৰু বুজি লিখিব। তাৰপিছত নেক্সট শিক্ষণীয় বিষয়ে পাঠৰ ব্যাখ্যা কৰিব, শিক্ষয়িত্ৰীয়ে নিৰ্দিষ্ট পাঠটোৰ লীলাৰ বিষয়ে সম্পৰ্কে স্মৰণ কৰাৰ প্ৰশিক্ষণ, শিক্ষয়িত্ৰীগৰাকীয়ে পাঠটোৰ প্ৰতি সেই নিৰ্দিষ্ট যি যি ঘটনাখিনি আছে সেইখিনি বৰ্ণনা কৰিব, ছাত্ৰ ছাত্ৰীয়ে সেইখিনি মন কৰি যাব আৰু তেওঁলোকে শ্ৰৱণ আৰু স্মৰণ কৰিব পাৰিব। তাৰপিছত পাঠ ভিত্তিক আহৰণ কৰা জ্ঞানৰ মূল্য, তাৰপিছত ছাত্ৰ ছাত্ৰীসকলক পাঠ নিৰ্দিষ্ট সুধিব প্ৰশ্নসমূহ
ছাত্ৰ-ছাত্ৰীয়ে উত্তৰ প্ৰদান কৰিব আৰু তেনেদৰে তেওঁলোকৰ স্মৰণ চিনাক্তকৰণ আদি গুণসমূহৰ বিকাশ সাধন হ'ব। তাৰপিছত তেওঁলোকৰ শেষত সামৰণিটো কি হ'ব, সৰুতে উপস্থাপক শিক্ষয়িত্ৰীয়ে উপস্থাপন কৰিব, ছাত্ৰ-ছাত্ৰীয়ে শুনি যাব, শিক্ষয়িত্ৰীয়ে প্ৰশ্নসমূহ সুধি যাব, তাৰপিছত গৃহ কাৰ্য এটা প্ৰদান কৰিব আৰু সেই গৃহ কাৰ্যটো ছাত্ৰ-ছাত্ৰীয়ে নিজৰ বহীত লিখি ল'ব আৰু শেষত সেই গৃহ কাৰ্যটো তেওঁলোকে লিখি লৈ শিক্ষকেও শ্ৰেণীকোঠাৰ পৰা বিদায় ল'ব আৰু ছাত্ৰ-ছাত্ৰীয়েও তেওঁক বিদায় প্ৰদান কৰিব। এনেদৰে ধন্যবাদ। এনেদৰে একোটা লেচন প্লেন প্ৰস্তুত কৰা হয়। ধন্যবাদ।